ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আছে ভাল খবৰ। 10 এপ্ৰিলত আপুনি বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব। মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল এবাৰ বৃহস্পতিবাৰ পৰিছে, গতিকে বৃহস্পতিবাৰৰ দিনটো আপুনি একেবাৰে পাহৰি নাযাব। বৃহস্পতিবাৰ দিনটো মনত ৰাখক। লাখ লাখ লোকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 1250 টকা। 10 এপ্ৰিলত পুৱাতে লাভ কৰিবলৈ গৈ আছে আপুনি চৰকাৰৰ এই বিশেষ উপহাৰ, বিহুৰ উপহাৰ আপুনিও লাভ কৰিবলৈ গৈ আছে। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকৰ একাউণ্টতো জমা হ'ব 1250 টকা। আপুনি যদি নতুনকৈ অৰুণোদয় লাভ কৰিছে তেন্তেও আপুনি 1250 টকা লাভ কৰিবলৈ গৈ আছে। বৃদ্ধ পেঞ্চনৰ আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'বলৈ গৈ আছে চৰকাৰৰ বিহুৰ উপহাৰ। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো বিহুৰ উপহাৰ জমা হ'বলৈ গৈ আছে 10 তাৰিখে। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব বিহুৰ উপহাৰ, গতিকে বিহুৰ উপহাৰ পাবলৈ আপুনিও সাজু হওক, যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে বিহুলে, আৰু বিহুৰ প্ৰাকখনতে চৰকাৰৰ বিশেষ উপহাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে। আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তেও আপুনি লাভ কৰিব 1250 টকা। আপুনি যদি নতুনকৈ এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে বা অৰুণোদয় কাৰ্ড নতুনকৈ লাভ কৰিছে তেন্তেও আপুনি 1250 টকা লাভ কৰিবলৈ গৈ আছে। আপোনাৰ বেংক একাউণ্টত 1250 টকা জমা হ'ব। গতিকে বৃহস্পতিবাৰৰ দিনটো আপুনি মনত ৰাখক, বৃহস্পতিবাৰৰ দিনটো বিশেষ দিন হ'বলৈ গৈ আছে ৰাজ্যৰ মহিলাসকলৰ বাবে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত বৃহস্পতিবাৰে জমা হ'বলৈ গৈ আছে 1250 টকাকৈ। প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব এই ধন। যদিহে আপুনি নতুনকৈও লাভ কৰিছে অৰুণোদয় আঁচনি তেন্তেও আপুনি লাভ কৰিব 1250 টকা। যদিহে আপোনাৰ ঘৰৰ ৰেচন কাৰ্ড আছে তেন্তেও আপুনি 1250 টকা লাভ কৰিবলৈ গৈ আছে। 10 এপ্ৰিলত পুৱাৰ 10 বজাৰ লগে লগে আপুনি আপোনাৰ বেংক একাউণ্টটো পৰীক্ষা কৰিবলৈ নাপাহৰিব। আৰু যদি 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত ধন জমা নহয়, অৰ্থাৎ 1250 টকা যদি 10 বজাৰ লগে লগে জমা নহয় তেন্তে আপুনি অভিযোগো কৰিব পাৰিব। চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে অভিযোগ নম্বৰো মুকলি কৰা হৈছে। আপুনি যদি অভিযোগ কৰি পেলাই জনায় যে আপুনি চৰকাৰৰ বিশেষ উপহাৰ পোৱা নাই, 10 বাজি পাৰ হৈ গ'ল, আপুনি কিন্তু বিশেষ উপহাৰ পোৱা নাই, চৰকাৰে যি বিহুৰ উপহাৰ দিছে বিহুৰ উপহাৰ আপুনি লাভ কৰা নাই, এনেধৰণে আপুনি অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকা। ইয়াৰ ৰাজ্যৰ মহিলাসকলৰ বাবে অতি ডাঙৰ খবৰ, সুবৰ্ণ সুযোগ আহি পৰিছে মহিলাসকলৰ বাবে। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, গতিকে এইবাৰ যদি আপুনি বিহুটো ভালদৰে পাৰ কৰিব পাৰে, বিহুৰ প্ৰাকখনতে চৰকাৰে আপোনালৈ আগবঢ়াব 1250 টকাকৈ।